নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰসমূহত ইংৰাজী নৱবৰ্ষৰ উপলক্ষে দৰ্শনাৰ্থী ভিৰ হোৱাৰ দৰে ঢকুৱাখানাৰ ঐতিহাসিক বাসুদেৱ থান নৰোৱা সত্ৰতো পৰিলক্ষিত হয় ভক্তৰ ভিৰ নিউজ নাওৰ এক ৰিপৰ্ট ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰসমূহত ইংৰাজী নৱবৰ্ষৰ উপলক্ষে দৰ্শনাৰ্থীৰ ভিৰ হোৱাৰ দৰে ঢকুৱাখানাৰ ঐতিহাসিক বাসুদেৱ থান নৰোৱা সত্ৰতো পৰিলক্ষিত হ'ল ভক্ত আৰু দৰ্শনাৰ্থীৰ ভিৰ শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে আপোনালোকে দেখিছে আজি নৱবৰ্ষৰ উপলক্ষে শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত যাত্ৰীৰ সমাগমটো বিপুল হৈছে বুলি ক'বলৈ কওঁ আৰু ভবা মতেই আমি যিমতে কল্পনা কৰিছিলোঁ তাতকৈ অলপ সংখ্যক বাঢ়িছে বুলি আমি ধৰিছোঁ কথা হ'ল কি আগন্তুক বৰ্ষত যাতে বাসুদেৱ থান নৰোৱা সত্ৰত সেৱা জনোৱাৰ মূল উদ্দেশ্য হৈছে আগন্তুক বৰ্ষত যাতে শান্তি শৃংখলাই আমি থাকিব পাৰোঁ বা সুস্বাস্থ্যই আমি জীৱন যাপন কৰিব পাৰোঁ সেই আশাই মানুহে কল্পনাই বাসুদেৱ থান নৰোৱা সত্ৰত সেৱা জনাইছে আৰু আমি সত্ৰবাসীয়েও আশা ৰাখিছোঁ যাতে সমূহ অসমবাসী ৰাইজ তথা ভাৰতবৰ্ষৰ সমূহ ৰাইজে শান্তি শৃংখলা অটুট ৰাখি আগন্তুক বৰ্ষত যাতে অসমখন আৰু ভাৰতবৰ্ষখন সমৃদ্ধিশালী গঢ়ি তুলিবলৈ সমূহ ভক্তপ্ৰাণ ৰাইজে উদ্দেশ্যলৈ সমূহ আমাৰ বাসুদেৱ থান নৰোৱা সত্ৰসমূহ সত্ৰৰ তৰফৰ পৰা আশীৰ্বাদ জনাইছোঁ আৰু লগতে আগন্তুক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত 27, 28, 29 তাৰিখ মাঘৰ আমাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ পালনাম উৎসৱ ভাগে অনুষ্ঠিত কৰা হয় আৰু এই বৰ্ষতো আমি 27, 28, 29 বৰ্ষতে আমি অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছোঁ সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ আহক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত পালনাম উপভোগ কৰক আৰু আমাকো আশীৰ্বাদ প্ৰদান কৰি যাওক সেই আশালৈ সমূহ ভক্তপ্ৰাণ ৰাইজক আমি এই সাদৰে এই হেৰিয়াৰ যোগেদি আমন্ত্ৰণ জনাইছোঁ জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও 24/7